নমস্কাৰ, মোৰ নাম শ্ৰীজয় দত্ত। মই পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। প্ৰকল্পৰ শিৰোনাম খোজ কাঢ়িব নোৱাৰা বোবা লোকৰ বাবে একাধিক এলানযুক্ত এখন হুইলচেয়াৰ। সমস্যা: এজন খোজ কাঢ়িব নোৱাৰা বোবা লোকে দৈনন্দিন জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এনে লোকে হুইলচেয়াৰৰ অবিহনে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ অসমৰ্থ। তদুপৰি এনে লোকে কথা ক'ব নোৱাৰাৰ ফলত তেওঁৰ প্ৰাথমিক প্ৰয়োজনীয়তাবোৰ আনৰ আগত ভালদৰে প্ৰকাশ কৰিব নোৱাৰে। সমাধান: এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ একাধিক এলাৰ্ম সংলগ্ন হৈ থকা আৰু হেণ্ডেলত ছুইচ সংযুক্ত হুইলচেয়াৰ এখনৰ ব্যৱস্থা কৰিব পাৰি। ইণ্ডিকেটৰৰ সৈতে ছুইচ আৰু এলাৰ্মবোৰ এটা এটাকৈ নিৰ্দিষ্ট ক্ৰমত সংযোজিত কৰা হ'ব। যেতিয়া হুইলচেয়াৰ ব্যৱহাৰ কৰা ব্যক্তিজনে তেওঁৰ প্ৰয়োজন অনুসৰি ছুইচ এটা টিপিব, তেতিয়া ইয়াৰ সৈতে সংযোজিত এলাৰ্মটো বাজিব আৰু একে সময়তে ইণ্ডিকেটৰটো জ্বলিব। ফলত আঁতৰত থকা ঘৰৰ সদস্য এজনে এলাৰ্মৰ শব্দ আৰু ইণ্ডিকেটৰৰ ৰঙৰ জৰিয়তে ব্যক্তিজনৰ প্ৰয়োজনীয়তাটো বুজিব পাৰিব। প্ৰাথমিক প্ৰয়োজনীয়তাবোৰৰ ভিতৰত থাকিব ভোক অনুভৱ কৰা, শৌচাগাৰলৈ যোৱা, ঔষধ খোৱা, বিপদ দেখা ইত্যাদি।